যে আৰু মোৰ ৱাইফক এনেকে মাৰিছে ৰেপৰ নিচিনা। মানে আমি এটা কেছ কৰিছো সিহঁতৰ নামত, আমাৰ বিল্ডিং এটা ভাঙিছিলে। এইটো কেছ নুঠোৱাৰ কাৰণে আজি আমাৰ ঘৰত গৈ মানে ঘৰৰ পৰা টানি ওলাই, আমি ঘৰত সোমাই গৈছিলো, ঘৰৰ পৰা টানি ওলাই আমাক কোবাইছে, চোকা ওচৰৰে কোবাইছে আৰু মোৰ ৱাইফক এনেকে মাৰিছে ৰেপৰ নিচিনা। মানে আপোনাৰ শৰীৰৰ এনে এটা অংগ নাই যে সিহঁতে আঘাত কৰা নাই, অজ্ঞান হৈ আছে। এতিয়া হাজো মেডিকেলত লৈ আহিছো। ইনজুৰ্ড হৈছো আপোনাৰ 4-5জন মান ইনজুৰ্ড হৈছো। মোৰ মা, মোৰ ভণ্টি, মোৰ ৱাইফ, মই আৰু মোৰ এটা সৰু ভাইটি বোৱাৰী আছে। সেইটো কোনে কোনে মাৰিছে আপোনাৰ সঞ্জৱ, উজিৰ, জিয়াউল, ফৰম আলী আৰু আপোনাৰ হেৰি মহৰ আলী, এনে 6-7জন মান আছে। আৰু এতিয়া আমাৰ আগত মানে আমাৰ বিল্ডিং এটা লৈ আমাৰ বিল্ডিং ভাঙিছে সিহঁতে, মানে এটা কাজিয়া লৈ, মানে বেলেগৰ মাটি তাৰমানে সিহঁতে দখল কৰিব যায়। সেইটো কাৰণত আমি বাধা দিয়াৰ কাৰণে সিহঁতে আমাক বোলে তাত থাকিব নিদিব। সেইটো কাৰণে আমাৰ বিল্ডিং ভাঙি দিলে। আমাৰ বিল্ডিং ভাঙি দিলে আজি 1 মাহ হ'ল। 1 মাহ পিছত আকৌ আমাৰ এতিয়া মানে সিহঁতৰ পুলিচে কি কৰিছে নাজানো, কিন্তু এতিয়া আমাক ইমান প্ৰেছাৰ দিছে যে যদি তহঁতে কেছখন উইথড্ৰ নকৰা তহঁতক চব কোবাই মাৰিম। আৰু আজি সেনেকুৱাই কৰিলে। এনেকুৱা কৰি আজি আমি মেডিকেলত যে আহিছো, তথাপিও সিহঁতে পিছা কৰিছে। মেডিকেলত আহি থাকাতে গাড়ীটো সিহঁতে কোবাইছে, গাড়ী ভাঙি দিছে। মানে এনেকৈ মাৰিছে ক'ব নোৱাৰে, মানে ৰেপৰকে বেছি হৈ গৈছে। মানে এনেকৈ মাৰিছে। একো ৰেছপন্সে দিয়া নাই। আজি 1 মাহ হ'ল। যোৱা মাৰ্চ মাহৰ 23 তাৰিখে কেছ দিয়া হৈছিলে।